খড়গেশ্বৰ তালুকদাৰ যিদিনা খড়গেশ্বৰ তালুকদাৰক হত্যা কৰিছিল সেই ৰাতিটো গুৱাহাটীৰ গোটেই গুৱাহাটীৰ পৰা বৰপেটালৈকে এই গোটেই নেশ্যনেল হাইৱেটোত লাখ লাখ মানুহ আছে, লাখ লাখ মানুহ ওলাই আহিছিল। সেইটো মই নিজে দেখা কথা আৰু মই নিজে এই গোটেই মানুহবিলাক যে আছিল গণসংগ্ৰাম পৰিষদৰ পৰা মোক দায়িত্ব দিছিলে আৰু মই গোটেই বৰপেটালৈকে মই অহা যোৱা কৰি আছিলোঁ। ইমান মানে সেইটো হাজাৰত নহয় লাখত মানুহ ওলাই আহিছিল ৰাস্তালৈকে আৰু লাখত যেতিয়া মানুহ ওলাই আহিছিল বেগম আবিদাৰ যেতিয়া কনভয় গৈছিল এই কনভয়ত মানে আচলতে খড়গেশ্বৰ তালুকদাৰৰ মৃত্যু হ'ল। গতিকে এইবিলাক কিমান ভয়াৱহ দিন আছিল। গতিকে এই ভয়াৱহ দিনবিলাক আচলতে আজি ইয়াত মই আহি মই নিজে অলপ ইমোশ্যনেল হৈছোঁ। কেইটামান ঘটনা মই নিজে প্ৰত্যক্ষ কৰিছোঁ, দেখিছোঁ। আমাৰ হাউলিৰ মধুবৈশ্য ডাঙৰীয়া শ্বহীদ হৈছিল। তেওঁ প্ৰায় 10,000 মানুহে তেওঁক ঘেৰাও কৰি লৈছিল। তেওঁ অকলে অসমৰ গাঁওবিলাক ৰক্ষা কৰাৰ কাৰণে তেওঁ তেতিয়া তাত যুঁজ দিছিল। আৰু তেওঁৰ মৃত্যু হৈছিল। আৰু তেওঁৰ মৃত্যু হোৱাৰ পিছত মই আৰু নেকিবুৰ জামান আমি ইয়াৰ পৰা চেণ্ট্ৰেলৰ পৰা কমিটিৰ পৰা গ'লোঁ আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া শেষ নোহোৱালৈকে আমি লৈ আছোঁ। দিল্লী হুজুৰি ইমান নিৰ্মমভাৱে হত্যা কৰা হ'ল, এইবিলাক দেখিছোঁ গোটেইখিনি। দুলীয়াজানত ইমান নিৰ্মমভাৱে হত্যা কৰা হ'ল, পংকা গোলাঘাটত ইমান নিৰ্মমভাৱে হত্যা কৰা হ'ল। খড়গেশ্বৰ তালুকদাৰৰ কথাটো ক'ব নালাগেই, তেওঁকো ইমান নিৰ্মমভাৱে হত্যা কৰা হ'ল যে সেই দিনটো সেই ৰাতিটো কাৰণ এই দিনবিলাক দেখিছোঁ। কাৰণ আজি অসমখন ৰক্ষাৰ কাৰণে আজি অসমখনক আমাৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে অসমখনক ৰক্ষাৰ কাৰণে সেই যিটো গণ আন্দোলন হৈছিল এই গণ আন্দোলনে ভাৰতবৰ্ষৰ চৰকাৰৰ চকু মেল খুৱাই দিলে। নহ'লে ভাৰত চৰকাৰে আমাৰ অসমলৈকে প্ৰব্ৰজনটো বন্ধ কৰাৰ কোনো প্ৰশ্নই নাছিল। বৰ্ডাৰ চিল কৰাৰ কোনো প্ৰশ্ন নাছিল। আমাৰ বৰ্ডাৰ চিল কৰি বাংলাদেশৰ পৰা প্ৰব্ৰজন যাতে হ'ব নোৱাৰে তাৰ কথাত আগতে কেতিয়াও চিন্তা কৰা হোৱা নাছিল। গতিকে এই ধৰণৰ কথাবিলাকে আমাৰ দিল্লীৰ চকু মেল খুৱাই দিলে সেই সময়ত। গতিকে প্ৰায় 29 বাৰ আলোচনা হৈছে দিল্লীত ভাৰত চৰকাৰৰ লগত আৰু প্ৰত্যেকবাৰ আলোচনাতে মই আছোঁ আৰু আলোচনাত তেওঁলোকৰ ভাৰত চৰকাৰৰ যিটো বডি লেংগুৱেজ সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল আৰু তেওঁলোকৰ অসমৰ প্ৰতি বা এই যিটো প্ৰব্ৰজনৰ প্ৰতি তেওঁলোকৰ যি চিন্তা চৰ্চা আছিল এই চিন্তা চৰ্চাত তেওঁলোকৰ ইতিবাচক নাছিল। দিনবিলাকলৈ মোৰ মনত পৰিছে। যোৱাকালি মই তেজপুৰ গৈছিলোঁ, তো তাতো আমাৰ প্ৰেমকান্ত মহন্তকে আদি কৰি আন্দোলনৰ সেই সময়ত গুলি খোৱা মানুহ, তো গুলি খাই তেতিয়া AGS বুলি এটা ইনজেকশ্যন লাগে, এণ্টি গেংগ্ৰেইন চিৰাম। তো সেইটো বেংগল ইমিউনিটি নামৰ এটা কোম্পানীয়ে তৈয়াৰ কৰে। তাতে বজাৰত নাই। ৰাতি 12:30 বজাত গৈ পেলাই বেংগল ইমিউনিটিৰ মেনেজাৰ ক'ত থাকে খবৰ লৈ চকীদাৰটোৰ পৰা খুলি তো তেনেকৈ AGS ইনজেকশ্যন তেজপুৰলৈকে ৰাতি গৈছিলোঁ। আৰু কালি প্ৰেমকান্ত মহন্তক দেখিলোঁ তাত। যোৱাকালি তেজপুৰত যাওঁতে তেওঁ ক'লে আপুনি এই চিৰাম AGS ইনজেকশ্যন অনাৰ পিছত আমাৰ 3জন মানুহৰ ভৰি কাটিবলগীয়া নহ'ল। আমি ইমান গুলি খালোঁ যে আমাৰ ভৰি কাটিব লগা হৈছিল। গতিকে কালি তাতে দেখিছোঁ, তাতে চব আন্দোলনকাৰীবিলাক দেখিছোঁ আৰু এতিয়াও তেওঁলোকৰ বয়স হৈছে যদিও এতিয়াও তেওঁলোক সজীৱ হৈ আছে। আন্দোলনটো এতিয়াও তেওঁলোকৰ শিৰাই তেওঁলোকৰ আন্দোলনটো এতিয়াও আছে। যোৱাকালিও এই মানুহখিনিক তাতে মই তেজপুৰত কালি লগ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।